एटु कोई सिमां फाग्ला चन्दन ब्रह्म बिथाङा हाग्रामा महिलारिखौ सिमां फाग्ला होननानै बुंदों। दा मा खेत्रआव भिडिअखौ आबुङै होनो थांगासिनो दङ दे, नोंथांमोना जोबजासेल' नायजो, अब्लानो निस्सय बुजि मोनगोन। जिहेतु हाग्रामा महिलारि बिथाङा बुंबाय थादोंमोन ना, फैबाय थानाय 3 तारिख खालि समायखिरा लागोन बा बिटिसिआव सालायनो थाखाय देरहाखाबाय, खुंथायाव फैखाबाय, पावाराव फैखाबाय, सरकार दासिगोन 3 अक्ट'बर खालि, नैबेबायदि बाथ्रा। दा बैफोरखौ रिजाल्टनि सिगां बाथ्रा बुंनायनि थाखाय खौरांगिरिफोरनि सोंथि बायदि चन्दन ब्रह्मआ बिथाङा सिमां फाग्ला, बिथांनि खोथाया दा जेबो रज'ला, नैबेबायदि माखासेखिनि बाथ्राजों बिथाङा फोरमायथिनानै होदों। भिडिअखौ जोबजासे नायलाय, अब्लानो निस्सय बुजि मोनगोन। নাই রাইজে ইবৰ কথা হাঁহিছে। রাজ্যপাল মুখ্যমন্ত্রীকে ইনভাইটেশন লেটার দিয়া বুলিয়া কৈছে। এইটো নিয়মত পৰে না নপৰে? নিয়মত পৰে। তেওঁৰ গোটেই কথাটো হ'ল অনিয়ম কথা কয় আৰু এইটো কৈ পেলাই ভাল পায়। এই মানুহটোই অনিয়ম। বাকি আছে নির্বাচন হয় হয়। ৰাইজৰ যিখিনি সঁহাৰি আৰু আপোনালোকেও যেনেকৈ গোটেই অঞ্চলবিলাক ঘূৰি পেলাই সকলো জাতি জনগোষ্ঠী সমাজ ধৰ্ম ভাষা ভাষী ৰাইজৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আপ্ৰাণ মনৰ পৰা পুনৰ বিটিচি চিফ বনাবৰ কাৰণে যিটো আগ্ৰহ, যিটো সদিচ্ছা মনোভাৱ, সেইটো আপোনালোকেও দেখিছে। সঁচাকৈ আজি ইয়াত আমি যিটো সৰু মিটিং বুলি যিটো কয়, গাঁৱৰ ভিতৰত যিটো পকেট মিটিং কৰিছো, ইয়াতো মানে ঘৰত এজনো নাথাকে। UPPLৰ ট্ৰেক্টৰৰ মিটিং বুলিলে সকলোৱে আহে। ইয়াত তেখেতসকলে চাহ পানী বনাইছে, ৰাতিপুৱা মুখো খুৱাইছে। সকলো ৰাইজে এতিয়া একত্ৰিত হৈ পেলাই আমাৰ ট্ৰেক্টৰ তথা UPPL দলক পুনৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইয়াত চৰকাৰ লাগে, চিধা কথা। ইমান ৰাইজক বুজাবলগীয়া হোৱা নাই। এইটো হ'ল ৰাইজৰ সেই দাবী। কালি চিৰাং বৰাক নিৰ্বাচনী প্ৰচাৰত আহি পেলাই হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে নিজকে জয়ী হোৱা বুলি ঘোষণা কৰিছে আৰু 3 তাৰিখ অক্টোবৰৰ 3 তাৰিখ ভোটগ্ৰহণৰ দিন বুলি কৈছে আৰু সকলোকে ইনভাইট কৰিছে। এইটোতো তাৰ যিটো মানে বড়োত এইটো কয়, এইটো অসমীয়াত কি কয় মই নাজানো, এইটো কয় চিমাং ফাগ্লা। তেওঁ সপোন এনেকুৱা ধৰণৰ দেখিছে, এই সপোন যিটো আমাৰ বড়োত যিটো কয় আৰু চিমাং ফাগ্লা, এইটো বাস্তৱত কেতিয়াও নোহোৱা, বাস্তৱত যিটো নোহোৱা এইটোকে তেওঁ সপোন দেখি আছে। অকল এইটো কোৱা নাই, তেওঁ পুনৰ চিফ হ'ব বুলি যোৱা 5টা বছৰতো সদায় কৈ আছে, দিন তাৰিখ দি আছে। তাৰ এইবোৰ কথা কোৱাৰ কিবা মূল্য আছে আজিৰ দিনটোত? নাই।